কালকেতু মহারাজ। দৈবকীর বিবাহ রীতি না হওয়া হে দৈববাণী বোধ করে তোমার অবিদিত নহে। হয় মহারাজ। তাকে সেই ঘাতক সন্তান হত্যা করার পাছত গোকুল কি তোর রামকৃষ্ণ চাই থাকিল? বুঝিছো এই বিলাসন দেবতার সালনা আর ইয়ার মূলতে হইছে ফের বহুদেব দৈবকী। মহারাজ, আনিছু সম্ভেদময় হেই দুরন্ত শিশুর বহুদেৱ দৈবকীয়ে প্ৰতাৰণা কৰি গোকুলত পলুৱাই থলে হে অষ্টম পুত্ৰ। হোসা কালকেতু হোসা দৈবকীর অষ্টম সন্তানে যহুদার পুত্র নহয় এই মাত্র প্রতারণা। এনে বুলি মহাৰাজে জানিছে নিশ্চয়। কালকেতু মহারাজ, এই কিন্তু সামান্য শিশু নহয় কালকেতু। অগাফুল অগাফুল হেনুগাফুল অলম্বফুল আদি কৰি মহামহাবীৰ পুতনাকু এই নিধন কৰিছিল। গোৱালৰ ল'ৰাকৈ তাৰ ইমান অহংকাৰ মোৰ আৰু সহ্য নহয় কালকেতু, মোৰ আৰু সহ্য নহয়। এই কলিয়া কৃষ্ণক নিধন নকৰালৈকে মোৰ আৰু শান্তি নহ'ব কালকেতু, মোৰ আৰু শান্তি নহ'ব কালকেতু, মোৰ আৰু শান্তি নহ'ব। এইবাৰেই কালকেতু দিয়ক মহাৰাজ। ময়রা করুণা করিও কৃপা যেন উশ্রিত করিও কৃপা যেন উশ্রিত নারায়ণ নারায়ণ নারায়ণ। মহারাজ, দেৱৰ্ষি নাৰদৰ আগমন ঘটিছে। যোৱা লৈ আহোঁ দেৱ। ভাল মহারাজ। নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰ্ষি মহারাজ, আসন গ্ৰহণ। মহারাজৰ জয় হোক। দেৱৰ্ষি মহারাজ, গোকুলৰ ৰাম কৃষ্ণ চিন্তাই মোক অস্থিৰ কৰি তুলিছে। মোৰ সকলো বীৰ বীৰাংগনাক এই ৰাম কৃষ্ণই নিধন কৰিলে। মোৰ চকুত টোপনি নোহোৱা হৈছে দেৱৰ্ষি। নারায়ণ। এই উপায়েৰে এই ৰাম কৃষ্ণক নিধন কৰিব পৰা যাব। মহারাজ, দেৱৰ্ষি ইয়াৰ কিন্তু আছে অতি সহজ উপায়। শুনক মহাৰাজ, আপুনি চতুৰ্দশী তিথিৰ দিনা ধনুযজ্ঞৰ আয়োজন কৰক আৰু সেই যজ্ঞলৈ ৰাম আৰু কৃষ্ণক নিমন্ত্ৰণ কৰক আৰু তেওঁলোক যেতিয়াই আহিব সহজে দুয়োকে নিধনো কৰিব পাৰিব। নাৰায়ণ। পিছে মহাৰাজ, দেৱৰ্ষি ইয়াৰ বাহিৰে মই অন্য উপায় নেদেখো মহাৰাজ। গতিকে মহাৰাজ, দেৱৰ্ষি এবে মই মাগিছো বিদায়। নাৰায়ণ। দেহ জাত বন্দী হইলে কালি
ভোমোরা জুইব দিহলে সগা এ তুমি বন্দী হইলা দর্প অহংকারে নবুজি কৃষ্ণর লীলা নবুজি কৃষ্ণর লীলা নারায়ণ নারায়ণ অনিলালে কালো কেতু দেবলিখির কথা চতুর্দশী তিথি দিনা তুমি ধনুযজ্ঞ কৰাইছ আৰু সেই যজ্ঞলৈ ৰাম কৃষ্ণক মতাই আনি শিৰেই নিধন কৰিব পৰা যাব এটি যোৱা বন্দী বহুদেৱক লৈ আহাগৈ হল মহারাজ। এইবার কংসই ভয়ানক জাল সৃষ্টি কৰিছে এই জালৰ পৰা ৰামকৃষ্ণ সহজে ওলাই যোৱা অসম্ভৱ বহুদেৱ কওক ৰাজন। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানটি কি এতিয়াও জীৱিত আৰু তাৰ ভয়তে মহাপৰাক্ৰমী ৰজা তুমি কম্পমান। বহুদেৱ প্ৰতাৰণা কৰিছ মোক তুমি তুমি বিশ্বাসঘাতক মিছা কথা প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিছা তুমি। বহুদেৱ তোমাৰ প্ৰত্যেক পুত্ৰকে মোক দিয়াৰ অংগীকাৰ কৰিছিলা এতিয়া কোন নীতিৰ মতে প্ৰতিজ্ঞা ভংগ কৰিলা বহুদেৱ তোমাৰ মুখত নীতিৰ কথা শোভা নাপায় ৰাজন। কোন অধিকাৰত তুমি মোৰ নীতিৰ বিচাৰ কৰিলা? তথাপিও কওঁ শুনা ৰাজন, মই প্ৰতিজ্ঞা পালিবলৈ সদায় প্ৰস্তুত আৰু সেই প্ৰতিজ্ঞা অনুসৰি দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান তোমাৰ হাতত মই কৰিছিলো অৰ্পণ। আৰু তাৰ পাছত কি তোমাৰ সঁচাকৈ কন্যা সন্তান জন্মিছিল বহুদেৱ? তুমি কি দেখিছিলা ৰাজন? মই বুজিব পাৰিছো তুমি ইয়াৰ গুপ্ত চক্ৰান্তকাৰী। সঁচা কথা কোৱা বহুদেৱ, দৈৱকীৰ কোলাত থকা এই কন্যা সন্তানটি ক'ত পাইছিলা? শুনা ৰাজন, এই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদাৰ। বসুদেৱে দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনি কংসৰ লালসাত হিতাহুতি কৰিছিলে প্ৰদান। কিয় এনে বিশ্বাসঘাতকতা কৰিলা বহুদেৱ? শুনা ৰাজন, তুমি জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰোৱা নাই। তোমাৰ ৰাজভক্তয়ো জানো মোক বিদ্ৰোহী কৰি তোলা নাই। শুনা ৰাজন, প্ৰবঞ্চক ৰাজ্যৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে।
এই কথা ভালদৰে জানিবা ৰাজন। তথাপিতো বহুদেৱ মোক ধন্যবাদ দিয়া। এতিয়াও যে তুমি জীয়াই আছা, এতিয়াও যে তোমাৰ মাংস চিগাল কুকুৰে ভক্ষণ কৰা নাই। তোমাৰ কথা বিশ্বাস কৰিব নোৱাৰিলো ৰাজন। কিয়? জীৱন মৰণৰ গৰাকী তুমি নোহোৱা ৰাজন। ইমান পৰাক্ৰমী ৰজা হৈও তুমি আজি এটি সামান্য শিশুৰ ভয়ত কম্পমান। নেভাবিবা, নেভাবিবা বসুদেৱ, এটি সামান্য শিশুৰ ভয়ত এই কংস পৰাস্ত হব। বাৰু বাৰু, মুক্তি দিছো তোমাক। কালকেতো মহারাজ, বাং খুলি দিয়া। কথাতে ৰাজনুগ্ৰহৰ কাৰণ কি ৰাজন? গকুৰৰ পৰা ৰামকৃষ্ণ কানি দিয়া। অসম্ভৱ ৰাজন। এই ৰাজমুকুট তাৰ পুৰস্কাৰ। কোনো দ্ৰব্যৰ প্ৰয়োজন নাই। ভালদৰে ভাবিছো বসুদেৱ, এই ৰাজমুকুট কংসৰে অনুগ্ৰহ আৰু মথুৰাৰে ৰাজসিংহাসন সকলো তোমাৰ। লোভ নেদেখাবা ৰাজন। বসুদেৱে কোনোদিনে লোকৰ দ্ৰব্য লৈ আশা কৰা নাই আৰু নকৰে। আৰু বসুদেৱৰ দ্বাৰা এই কাৰ্য কদাপিতো নহব সম্ভৱ। তেতিয়া কি হব জানা বসুদেৱ? জানো ৰাজন। যাৱজ্জীৱন কাৰাগাৰত থাকিব লাগিব তুমি। কাৰাগাৰ। কাৰাগাৰলৈ আৰু হয় কিহৰ ৰাজন? আজি তোমাৰ অধীনৰ অৰ্ধেক শতাংশ মথুৰাবাসী কাৰাগাৰতে আবদ্ধ। তালৈ আৰু ভয় কিহৰ? কালকেতু, মোক তুমি যথাস্থানলৈ লৈ বলা। কালকেতু এই বিশাল সমস্যাৰ পৰা মোক কোনে উদ্ধাৰ কৰিব? কাক পঠিয়াম? কোনে আনি দিব মোক গকুলৰ পৰা ৰামকৃষ্ণক? কালকেতু মহারাজ, মই ভাবো এই কাম গুণী জ্ঞানী অক্ৰুৰেই কৰিব পাৰিব। অক্ৰুৰৰ ৰাম কৃষ্ণই পেলাব নোৱাৰিব। উত্তম, অতি উত্তম কালকেতু। যোৱা যোৱা, পলম নকৰি তুৰন্তে অক্ৰুৰক লৈ আহগৈ। ভাল মহারাজ। এইবাৰ কংসই যি অদ্ভুত বেহু ৰচনা কৰিছে, এই বেহু ভেদ কৰিব পৰা শক্তি কাৰোৱেই নাই। এক ৰাম কৃষ্ণ নালাগে, শত শত ৰাম কৃষ্ণ আহিলেও এই বেহু ভেদ কৰিব নোৱাৰে।
মহারাজ আলোকেতু মহারাজৰ জয় হওক। অকুল মহাৰাজ, তোমাক এক মহান কামৰ বাবে মই মাতি পঠাইছো। কওক ৰাজন, কি মহৎ কাৰ্যৰ বাবে মোক মাতি পঠালে? অকুল মহাৰাজ, চতুৰ্দশী তিথি দিনা এক মই ধনুযজ্ঞ কৰিছো আয়োজন, আৰু সেই যজ্ঞলৈ নানা ধৰণৰ খাদ্য দ্ৰব্যৰ উপৰিও নানা ধৰণৰ খেল ধেমালিৰ লগতে মল্লযুঁজৰো আয়োজন কৰিছো। গতিকে তুমি আজিয়েই গকুললৈ গৈ নন্দৰাজক নিমন্ত্ৰণ কৰাৰে উপৰিও ৰামকৃষ্ণক নিমন্ত্ৰণ কৰি আহিব। ইয়ে মোৰ সোণালী সুযোগ। জগতৰ ঈশ্বৰক দৰ্শন কৰি জীৱন মোৰ কৰিম সাৰ্থক। মহাৰাজ, অকুল মই আজিয়েই গকুললৈ যাত্ৰা কৰিম। উত্তম প্ৰস্তাৱ অকুল, উত্তম। তোমাৰ কথাত মই অতিকৈ আনন্দিত। যোৱা, পলম নকৰি শীঘ্ৰে যাত্ৰা আৰম্ভ কৰা। ভাল মহাৰাজ, মই এতিয়া আহিলো। আলোকেতু মহারাজ চিৰেই পূৰণ হ'ব আজি আমাৰ মনৰ কামনা। আনন্দ কৰা কালকেতু, উৎসৱ কৰা কালকেতু, উৎসৱ কৰা কালকেতু। এই